হাই ৰামধেনু ফজি গাইজ আজি মোৰ একচলে বহুত মনত পৰিছে তাই থৈ গুচি গ'ল মই মূলা খাই পাদিলো বুলি এৰি থৈ গুচি গ'ল গাইজ পেপাৰটো বজা আকৌ বিয়া ঘৰত আহিলো চব বস্তু দেখা পালো কিন্তু বনিয়াত বিয়া ঘৰত দেখো এটা বস্তু দেখা পোৱা নাই বনিয়াত হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো খবৰ ভালে আছে যাৰ যাৰ বেয়া হৈছে যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন সকলোৰে ভাল হয় তো গাইজ ইমান দিন ভিডিঅ' দিব পৰা নাই যে কাৰণটো হ'ল এটা বেমাৰ হৈ আছে তো বেমাৰটো হ'ল যে থুই পেলালে থুই ওলাই যায় কি হৈ আছে গাইজ কমেণ্ট কৰিব নালাগে কমেণ্ট কৰি জনাবচোন বেমাৰটো ভাল হ'বলৈ কাৰণে কি কৰিব লাগিব সেইটোৱে কাৰণ আছিলে তো ভিডিঅ'টো দিব পৰা নাছিলোঁ তো চাই থাকিব তো গাইজ মই ইমানেই শুলোঁ যে মই গমেই নাপালোঁ কেতিয়ানো ৰ'দ দিলে তোমাৰ ৰ'দ দি পেলাই গোটেই চফা হৈ গ'ল বোলে চাব পাৰে গোটেই ৰ'দ দি চফা হৈ গ'ল ইমানে ৰ'দ দিলে বতৰটো চাওক তো গাইজ আমাৰ ফালে মামাই পূৰা ইয়াৰ পৰা পিঠা বনাই আছে পূৰা ধুনীয়াকৈ একদম চাহৰ খাবলৈ ৰাতিপুৱাৰ পৰা এনেকুৱা বৰষুণ দিছে এতিয়াহে অকণমান ৰ'দটো দেখা দিছে আৰু এখন পথাৰ এখন দেখিব পাইছে গাইজ ভজিয়ে তামোল বুটলি আনিছে ন ভজি তামোল বুটলি আনিছে তো গাইজ কাম এটা আছে বুলি কৈছিলোঁ যে কামটো হ'ল এইফালে চাওক মানে আমি গোবৰটো অলপ পেলাই লওঁ গোহালিৰ তো গোহালি গোবৰ পেলাই আকৌ লগ পাইছে ধুনীয়াকৈ তো গাইজ ফাইনেলি গোবৰ চোবৰ পেলাই হৈ গ'ল এইফালে চাব পাৰে গোবৰ চোবৰ পেলাই দিলোঁ ধুনীয়াকৈ একদম এইফালে আমাৰ পুখুৰী চুখুৰী আছে কিবা কিবি তো গাইজ ফাইনেলি চাহ আহি গ'ল এইফালে চাব পাৰে গাইজ এইফালে আমাৰ ফালে এয়া গাখীৰ চাহ বুলি কয় আপোনালোকৰ ফালে কমেণ্ট কৰি জনাবচোন কি বুলি কয় আমাৰ ফালে গাখীৰ চাহ বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন একবাৰ তো এইটো পিঠা বনালে এইটো তো খাই লওঁ তো গাইজ সকলোৱে এটা কথা শুনিছে চাগে তো আপোনজন সদায় আইনা আৰু ছাঁৰ দৰে হ'ব লাগে তো আইনাখনতো ঠিকেই আছে বাৰু কিন্তু ছাঁটো মোক আন্ধাৰত পালে লগ এৰি দিয়ে গাইজ ছাঁটো মোক আন্ধাৰত পালে এৰি দিয়ে লগ ডিয়াৰ এক্স তুমি মোক এৰি থৈ গুচি গ'লা তুমিও এদিন কান্দিবা কাৰণ তোমাৰ পৰা মই 10 টকা লৈছিলোঁ ধাৰলৈ মনত আছেনে বহুত মনত পেলাব লাগিব তুমি তো গাইজ ওলাই যাম বুলি ভাবিছোঁ বতৰটো চাওঁ ওলাই যাবই পৰা নাই পূৰা ৰ'দ দি আছে যে গাইজ অলপ ৰ'দটো কমিছে গাইজ ওলাই যাব পৰাই নাই বতৰ এনেকুৱা মানে ভাল গাইজ কথা এটা ভাবি আছিলোঁ তো হ'বলগীয়া মানুহজনীক কৈছোঁ তো হ'বলগীয়া মানুহজনী তো তুমি অলপ ভালকৈ থাকিবা কাৰণ তুমি শকত নে ক্ষীণ নাজানো নহয় মই তো এতিয়া বৰদৈ চিলা আহিব তো বৰদৈ চিলা আহিলে নহ'লে উৰুৱাই লৈ যাব তুমি যদি ক্ষীণ তো ভালকৈ থাকিবা পূৰা বিচনাৰ তলত সোমাই থাকিবা
কাৰণ মোৰ কথা অলপ ভাবিবা ন, যদি উৰাই লৈ গুচি যায় মোৰ কি হ'ব। তো গাইছ ওলাই যাম বুলি ভাবোঁতে বৰষুণ চাওক কেনেকুৱা বৰষুণ দি দিছে। ওলাই যাম বুলি ভাবি আছিলোঁ অলপ ওলাই যাম বুলি, কিন্তু বৰষুণ চাওক না কেনেকুৱা বৰষুণ দিছে। এতিয়া ওলাই যোৱা নহ'ব আৰু গাইছ ফাইনেলি বৰষুণ এৰিলে। এইফালে চাব পাৰে পূৰা মুকলি হৈ গ'ল পূৰা। এতিয়া অকণ ওলাই যাওঁ, ধুনীয়াকৈ দেখাইছোঁ। ঐ দা ওলাই গ'ল হা নাজানা মামাক লাগিব যাব নালাগিছিল নহয়, লেট্ৰিন যাব নালাগিছিলেতো, ধৰি ৰাখিব লাগিছিলে। হা কি আঙুৰহে দিছে আকৌ, ক'ত বৰটেঙা? আঙুৰকেইটা দিছে আকৌ বৰটেঙা বোলে। গাইছ ফাইনেলি আহি আইতাহঁতৰ ঘৰ পাই গ'লোহি। আমাৰ আইতা কিবা এটা কৈ দে আইতা, আইতা কিবা এটা কৈ দে। ভাত খালে বোলে আইতাই। ববলি তোৰ দাঁতটো কোনে নিলে? এই তোৰ দাঁত নাই। এজনী মিমি কিবা এটা কৈ দে আকৌ, ভালকে ক। মুখখন দেখাই দে আকৌ, মুখখন দেখাই দে। চেনেলটো বিষয়ে কিবা এটা কৈ দে আকৌ। তোৰ মুখখন নেদেখালে কেনেকে হ'ব? এইজনী আমাৰ কামচু বাইদেউ, এইজনী কামচু বাইদেউ। তাই ভালকে মুখখন দেখাই দে আকৌ। তেনে দেখাব লাগিব। বুলি কিবা এটা কৈ নিদিয়, ওচৰত দূৰলৈ যাওঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দে, কৈ দে। কি কৈ দিয়ে ভালকে ক, কি কৰি দিব? হা আমাৰ আইতা হাঁহিছে। গাইছ আমি ফটো উঠিব আহিছিলোঁ। কি কাৰণে আহিছিলোঁ অলপ পিছত জনাই আছোঁ। আমাৰ এতিয়া অলপ ফটো চটো উঠি লওঁ। তো এইফালে আমাৰ শংকৰদেৱ মানে গাঙু থানৰ ইয়াত মানে দূৰণিবতীয়া মানুহবিলাক আহিলে ইয়াত মানে ৰখিবৰ কাৰণে ঘৰটো এইটো বনাইছে। এইফালে আছে পদুম পুখুৰী, এখন আৰু পাৰ্কৰ নিচিনা আৰু অলপ দেখাই দিলোঁ ভিডিঅ'তে। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। তো আমি এতিয়া ফটোটো উঠি লওঁ, চাই থাকিব লাগে। এইখনে আমাৰ শংকৰদেৱৰ গাংমুঠ থান। তো এইফালে আহিছিলোঁ, অলপ দেখাই দিছোঁ এনেই বাহিৰৰ পৰা। তো কেতিয়াবা এদিন ভালকৈ ভিডিঅ' বনাই দেখাম আপোনালোকক। তো ফটো উঠিব আহিছিলোঁ মানে আমাৰ কৈ আছোঁ ঘৰত গৈ আপোনালোকক। গাইজ ফটো উঠিবলৈ যোৱা বুলি কৈছিলোঁ যে ফটো উঠিব গৈছিলোঁ এইকাৰণে যে আমাৰ বিহালী নৱজাগৰণ কেটাৰিং গ্ৰুপ বুলি এটা আমাৰ কেটাৰিঙৰ গ্ৰুপ আছে মানে, সেই গ্ৰুপটোৰ কাৰণে আমি মানে ফটো উঠিব গৈছিলোঁ। বেনাৰ বনাবৰ কাৰণে আমি বেনাৰ বনাম মানে ফটো উঠিব গৈছিলোঁ। ফটো উঠিব যাওঁতে অকণমান গাঙু থানৰ ওচৰত অলপ দেখাই দিলোঁ। কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব। আৰু কেটাৰিঙৰ কাৰণে যদি কেতিয়াবা যোগাযোগ কৰিব বিচাৰে তেনেহ'লে 8638340947 এই নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল। আৰু যদি বিয়া চিয়া হ'লে কণ্টেক্ট কৰিব আৰু আমাৰো ভাল লাগিব। তাৰপিছত ভিডিঅ'টো চাই কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব। অলপ ঘৰতে থুলমূলকৈ বনাব চেষ্টা কৰিছোঁ, আৰু সদায় বনাই যাব চেষ্টা কৰিম। আৰু কেনেকুৱা লাগে মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰি জনাব। আজি মোৰ এক্সলে বহুত মনত পৰিছে। তাই থৈ গুচি গ'ল, মই মোৰ আশাই পাতিলোঁ বুলি থৈ গুচি গ'ল গাইজ। মই এনেকা মোৰ আশাই পাতিছোঁ বুলি থৈ গুচি গ'ল গাইজ। দিৱালী কি ফুলঝड़ी গাইজ তাই মোক যাওঁতেনে কৈছিলে যে তোৰ নিচিনা 10টা পতাম। গাইজ মই তেতিয়া কি ক'লোঁ জানেনে? যাৰ যি চৰিত্ৰ তেনেকুৱাইতো হ'ব ন গাইজ। গাইজ আমাৰ ঘৰত ডাঙৰ ডাঙৰ ৰঙালাও লাগিছে।
আপোনালোকৰ ফালে বাৰু কি বুলি কয় কমেণ্ট কৰি জনাবচোন। এইবিলাক আমাৰ ঘৰত ডাঙৰ ডাঙৰ ৰঙালাও লাগিছে গাইছ। এইবিলাক দেখিছে, এইবিলাক আমাৰ ঘৰত ডাঙৰ ডাঙৰ ৰঙালাও লাগিছে। আপোনালোকৰ ফালে কি বুলি কয়নো কমেণ্ট কৰি জনাবচোন। এইয়া ঢেৰ আছে আমাৰ এইফালে ডাঙৰ ডাঙৰ ৰঙালাও। গাইছ এইটো চাওক বিলাহী, এইটো আমাৰ ফালে বিলাহী বুলি কয় গাইছ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বিলাহীটো। আৰু আপোনালোকৰ ফালে কেনেকুৱা কমেণ্ট কৰি জনাবচোন। গাইছ ফাইনেলি ফটো চটো একদম ধুনীয়াকৈ উঠি মেলি আহি আকৌ ফিল্ডত পাই গ'লোঁ, দৌৰিব আহিছোঁ। পূৰা আমি দৌৰৰ প্ৰেক্টিছ কৰি আছোঁ, মানে পূৰা ট্ৰেইনিং মানে কেতিয়াবা ওলালে যাওঁ যে। এইখন আমাৰ ফিল্ডখন ধুনীয়াকৈ দেখাই দিছোঁ একবাৰ। এইটো এটা বহি আছে ঠাণ্ডাত দৌৰিবলৈ আহি, এইটো এটা চাইকেলত জাপ মাৰি আছে, এইটো এটা কুলি। আৰু ভিউটো আঁতৰি দিয়া, ভিউটো অকণ দেখাই দিওঁ। আঁতৰি দিয়া। এইফালে চাওক আমাৰ আকাশখনৰ ভিউটো। আপোনালোকৰ ফালে আকাশখন ওলাই নে নোলায়? আমাৰ ফালে দিছে নাই কেনেকুৱা আকাশ ওলাইছে? কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে কি ধুনীয়া আকাশ ওলাইছে। আপোনালোকৰ ফালে এই বেলি ওলাই নোলায় এইটো কমেণ্ট কৰিব হা। এইটো আমাৰ ফালে কি ডাঙৰ ধুনীয়া গোল বেলি ওলাই দেখিছে নহয়? ৰঙা বেলি ওলাই। হাই ৰামধেনু ফৌজি। তো ফাইনেলি আহি মই ইয়াত কেম খেলা জেগাত পালোহি। আমাৰ সদস্যবিলাকে কেম খেলি আছে। তো ঘোলা দি মনি দিয়া আৰু কিছ কৰা একেই কথা। গাৰ্লফ্ৰেণ্ডক বিয়া পাতিম বুলি ভবা আৰু ঘোলা পোৱা দি উমনি দিয়া। হয়। গাইছ আমাৰ এইবিলাকে হৈ থাকে আৰু দেখিছে নহয়। এইবিলাকে আমাৰ আৰু গোটেই কিবা শাক কৈ দে। পেপাৰটো বজা আকৌ। তিনি বিয়া ঘৰত আহিলো, চব বস্তু দেখা পালো, কিন্তু বনিয়াত বিয়া ঘৰত দেখো এটা বস্তু দেখা পোৱা নাই। বনিয়াত এই বিয়া ঘৰত বেং পাৰ্টি মাতা নাই নেকি? কোনফালে বহি আছে? পিছফালে বহি থকা কেইটা নেকি? বনিয়াত বিয়া ঘৰৰ কথা সোনকালে বেং পাৰ্টি যোৱা আৰম্ভ কৰিব লাগে। বনিয়াত তহঁতে নানছা বেং পাৰ্টি যোৱা সোনকালে আৰম্ভ কৰক। বনিয়াতে দৌৰিছা তহঁতেও নাচবি কিন্তু। আৰু বনিয়াত গাইছ মোৰো শুবলৈ হ'ল। তো ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। তো কৰাৰ আগতে এটা কথা কওঁ, যদি আপুনি ভগৱানক ভাল পায় তেনেহ'লে ভগৱানক ভাল পোৱাৰ আগত মানুহক ভাল পাব শিকক, মানুহক শ্ৰদ্ধা কৰিব শিকক। তো ভিডিঅ'টো কোন ঠাইৰ পৰা চাইছে কমেণ্ট কৰি জনাব। তো আজিলৈ এৰিলোঁ। গাইছ আমাৰ ঘৰত সৰু ডাঙৰ